হয় চাওক যে শোণিতপুৰ জিলাৰ বিশেষভাৱে ক'ব লাগিব তিনিটাকৈ সমষ্টি বৰচলা ৰঙাপাৰা আৰু তেজপুৰ সমষ্টিৰ ভোট গণনা ইতিমধ্যে তেজপুৰৰ যি দৰং মহাবিদ্যালয় ইতিমধ্যে পুৱাৰ পৰা আৰম্ভ হৈছে পুৱাৰ ভাগত যদিও পোষ্টেল বেলটসমূহ আছিল পোষ্টেল বেলটৰ কাম ইতিমধ্যে শেষ হৈছে যদিও বৰ্তমানলৈকে কিন্তু আনুষ্ঠানিকভাৱে পোষ্টেল বেলটৰ ফলাফল এতিয়ালৈকে শোণিতপুৰ জিলা প্ৰশাসনে আমাৰ হাতত জনোৱা নাই বৰ্তমানলৈকে আমি জানিব পৰা হোৱা নাই আৰু অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইয়াতে ভোট গণনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যদিও জিলা পৰিষদসমূহৰ এতিয়ালৈকে ভোট গণনা হোৱা নাই যিসমূহ গাঁও সভাৰ সদস্যসকলৰ ভোট গণনা চলি আছে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ ভোট গণনা চলিবলৈ এতিয়া বহুখিনি বাকী আছে এইখিনি আমি উল্লেখ কৰিব বিচাৰিম যে শোণিতপুৰ জিলাৰ মুঠ জিলা পৰিষদৰ সংখ্যা 41 আৰু ইয়াৰে 5 গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য হৈছে 155 ইয়াৰে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াৰে 36 গৰাকী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু গাঁও পঞ্চায়তৰ যি সদস্য গাঁও পঞ্চায়তৰ সদস্য 260 গৰাকী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু অন্যান্যসকল আছে অন্যান্যসকলৰ লগতে ইতিমধ্যে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে গাঁও সভাৰ যিসকল সদস্য গাঁও সভাৰ সদস্যসকলৰ দুই এটা গাঁও সভাৰ সদস্যৰ ফলাফল ওলাইছে আৰু অন্যান্য যিসকল আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ ফলাফল এতিয়া ওলাবলৈ বহুখিনি বাকী আছে ইয়াৰ পূৰ্বে শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে কৈছে যে মিছামাৰী যি জিলা পৰিষদখনৰ প্ৰায় 9টা ৰাউণ্ডত সমাপ্ত হ'ব এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ গণনাই শেষ হোৱা নাই গতিকে 9টা ৰাউণ্ডৰ সমাপ্ত হওঁতে হয়তো ওৰেটো নিশা প্ৰয়োজন হ'ব গতিকে বিভিন্ন স্থানত শোণিতপুৰ জিলাৰ আমি কৈছোঁ যে তিনিটাকৈ সমষ্টি ইয়াত যিহেতু ভোট গণনা চলিছে অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল বিশেষভাৱে আঞ্চলিক পঞ্চায়তৰ যিহেতু ভোট গণনা আৰম্ভ হৈছে অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আছে কি আশা কৰিছে আশাটো এতিয়া ৰাইজ যিহেতুকে নিজৰ সিদ্ধান্ত দিলেই ৰাইজে গতিকে এই মুহূৰ্তত জনতা জনাৰ্দনৰ সিদ্ধান্তটোলৈকে আমি অপেক্ষা কৰিছোঁ কিন্তু সামগ্ৰিকভাৱে আমি ৰাইজৰ পৰা যিটো সঁহাৰি পাইছোঁ সেই সঁহাৰিত আমাৰ ফলাফল ভাল হ'ব ৰাইজে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা পোষণ কৰিছে কাৰণ এইবাৰ কিন্তু তুলনামূলকভাৱে এটা কথা উল্লেখ কৰিব লাগিব হয়তো চৰকাৰৰ আঁচনি বা মহিলাসকলৰ কাৰণে যিবিলাক আঁচনি দিছে সেইবাবে হয়তো মহিলাৰ ভোটদানৰ হাৰ বেছি কথাটো বাৰু এটা কথা কিন্তু হয় অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাঁও আৰু চহৰ সমান্তৰালভাৱে উন্নয়নৰ যি পৰিকল্পনা আৰু গাঁওবাসী আৰু চহৰবাসী ৰাইজক সামগ্ৰিকভাৱে আগবঢ়াই নিয়াৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ তেওঁৰ যিটো অভিলাষী আঁচনিসমূহ দূৰদৰ্শী পৰিকল্পনা ইয়াৰে সুফল আমি মিত্ৰজোঁটে লাভ কৰিম জিলা পৰিষদৰ সদস্য আছে পৰ্বতীয়া জিলা পৰিষদ হলেশ্বৰ জিলা পৰিষদ কেনেকুৱা আশা ভালেই আশা কৰিছোঁ এতিয়া বালিপুখুৰী বেলট বক্স খোল খাইছে তাৰপিছত আপোনাৰ বিন্দুগুৰি হ'ব এনেই ওপৰৰ পৰা চাওঁতে ভালেই দেখিছোঁ গোটেই হেৰিটো মানে ফিডবেকটো লৈছোঁ ভাল